নমস্কাৰ বন্ধুসকল, আপোনালোকক দেখাই আছোঁ গুৱাহাটীৰ পানী। চাওক, এই যে কিমান পানী। গুৱাহাটী আপোনাৰ এইটোৱে জ্বালা, এইটো হ'ল যোৰাবাট। এই যে পানী কেনেকৈ হৈছে চাওক, কেনেকৈ গৈ আছে পানী। কিন্তু একাংশ মানুহে ক'ব আপোনাৰ ইউএছটিএমৰ কাৰণেই পানী হৈছে বুলিকে। ইয়াত যদি ডাঙৰ ডাঙৰ যদি ড্ৰেইন যদি দি দিয়ে দুই চাইডে, তেতিয়াহ'লে এই পানীটো আপোনাৰ ড্ৰেইনে গুচি যায়। আৰু ড্ৰেইনবোৰত আপোনাৰ খালি জাবৰ জোঁথৰ এইবোৰেই পেলাই মেলি ৰাখে, সেইকাৰণতে ড্ৰেইনো ফুল হৈ থাকে। তেতিয়াহ'লে পানীটো আপোনাৰ যাব ক'ৰ পৰা কওক। এইটো হ'ল আপোনাৰ 8 মাইল নতুন পেট্ৰল পাম্পটো। নৰ্থ ইষ্টত চবতছে ডাঙৰ পেট্ৰল পাম্প হ'ল এইটোৱেই বন্ধুসকল, এইটো চাই লওক। নৰ্থ ইষ্টত চবতছে ডাঙৰ পেট্ৰল পাম্প। কি ধুনীয়াছে বনাইছে দেখিছে, আৰু চবতছে বেছি চেল হয়। আৰু এইটো চাওক ৰাতিৰ পৰিৱেশটো যোৰাবাট। চাওক, এইটো হ'ল যোৰাবাট বেৰিয়েল, পুলিচ থানাৰ যোনটো বেৰিয়েল সেইটোৱে। আৰু মই কোনফালে যাওঁ আপোনালোকে চাই থাকক। ইয়াত এজাক বৰষুণতে গোটেই গুৱাহাটীখন ডুবি যায়। এয়া কাটিং লৈ ল'লোঁ, চাওক। এতিয়া মেঘালয় ৰোড, মেঘালয় সোমাই গৈছোঁ। এইয়া বৰ্ডটো দেখিছে, টোল ৰেট প্ৰাৰম্ভ, টোল ৰেট ষ্টাৰ্ট ইংলিছত লিখা আছে। ইমানখিনিতে ভিডিঅ'টো সামৰিছোঁ মই।